কণ শিশুসকল যেতিয়া স্কুললৈ যায়, মানে মই অংগনৱাড়ী আৰু ক শ্ৰেণীলৈ যোৱাৰ কথা কৈছোঁ, বাকী যিসকল প্ৰাইভেট স্কুললৈ যায় সেইসকল কণ শিশুসকলৰ কথাও ক'বলৈ ওলাইছোঁ। যেতিয়া প্ৰথম স্কুললৈ যায়, প্ৰথম ক'ত যায়? অংগনৱাড়ী কেন্দ্ৰলৈ প্ৰথম স্কুললৈ যায়। তাৰপিছত বেলেগ এখন LP স্কুললৈ ক শ্ৰেণীলৈ প্ৰথম যায়। সেই প্ৰথম যোৱাৰ কথা কৈছোঁ। বাকী প্ৰাইভেট স্কুললৈ যোৱাৰ কথাও প্ৰথম যোৱাৰ কথাই ইয়াৰ মাজতে থাকিব। কথা হ'ল কি, প্ৰথম যেতিয়া শিশুটো স্কুললৈ যায়, শিক্ষাৰ কঠীয়াতলী ঘৰখন। সেই ঘৰখনত দুই এক মাত কথা শিকি যেতিয়া প্ৰথম স্কুলখনলৈ যায়, এটা নতুন পৰিৱেশ পায়। সেই পৰিৱেশটো জন্ম হোৱা শিশুটোৱে প্ৰথম দেখে, ভয় খাবই, মাকক বিচাৰিবই। যি শিশু মাকৰ কাষৰ পৰা আঁতৰ নহয়, কথাখিনি আপোনালোকে শেষলৈকে শুনিব। শেষতহে আচল কথাখিনি ওলাব। বিশেষ কাৰণ এটাত মই কথাখিনি কৈ আছোঁ। যেতিয়া প্ৰথম সেই স্কুলখনলৈ গৈ এটা নতুন পৰিৱেশ শিশুটোৱে দেখা পাব, সেইদিনা প্ৰথম দিনা মৰম কৰিলে ঠিক আছে, তাৰ পিছদিনাও প্ৰায় এসপ্তাহমানলৈ সেই শিশুটোক যদি দুদিনৰ পিছতেই সেই তাত থকা শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীয়ে অকণমান টানকৈ কথা এষাৰ কয়, কেনেকুৱা পৰিৱেশত ডাঙৰ হোৱা শিশু, মৰমত ডাঙৰ হোৱা, অকণমান যদি টানকৈ কয়, তুমি দুষ্ট নকৰিবা, মই পিটিম কিন্তু, এছাৰি আনি যদি দেখুৱাই, অকণমান গহীনত যদি ধমকি দিয়ে, সেই শিশুটোৱে ভয় খাব। পিছদিনা স্কুল যাবলৈ মন কৰিবনে? মই কৈ আছোঁ দেই, এইটো সঁচা কাহিনী। পিছদিনা স্কুল যাবলৈ মন কৰিবনে? নিশ্চয় নকৰিব। মাকৰ কাষতেই থাকিব। শিশুক সদায় মৰম কৰি, ঠিক আছে, মাকক স্কুলৰ ভিতৰত সোমাবলৈ নিদিয়ে, বাহিৰতেই থাকক। সেই শিশুটো যেতিয়া মাৰ ওচৰলৈ অকণমান যাওঁ বুলি কয়, তেতিয়া পঠাব লাগিব কিন্তু। নাভাবিব তাক মাকৰ ওচৰলৈ নপঠাই টানি টুনি কন্দুৱাই মেলি ক্লাছত বহুৱাই থ'লে সি এটা ভাল শিশু হ'ব, ভালকৈ পঢ়া শুনা কৰি এটা সকলো জনা বুজা মানে চোকা শিশু হ'ব বুলি। প্ৰথম অৱস্থাত মাৰ ওচৰলৈ যাওঁ বুলি ক'লে অকণমান পঠাবই লাগিব আপুনি। তাৰ পিছদিনা যাওঁ বুলি ক'লে পিছদিনাও পঠাব লাগিব, কাৰণ আপোনাক চিনি নাপায়, প্ৰথম পাইছে। এনেকৈ দুই এদিন যোৱাৰ পিছত যেতিয়া আপোনাক চিনি পাব, যেতিয়া আপোনাক মানে আপোনাৰ মৰম পাব, মৰম পাই বাইদেউৰ ওচৰতে থাকিম, মাৰ ওচৰলৈ লাহে লাহে যোৱাটো সময়টো কমাই আনিব। তাৰপিছত মাৰ ওচৰত নিবিচৰা হ'ব যাবলৈ, মা বাহিৰতে আছে, মই বাইদেউৰ ওচৰতে আছোঁ, পঢ়িছোঁ, বাইদেৱে যি কয় তাকে শুনিব, যি লিখিবলৈ দিয়ে তাকে লিখিব। কিন্তু যদিহে খং কৰে প্ৰথমে যাওঁতেই, পিছদিনাই নাযাওঁ বুলি কৈ দিব। কওকচোন আপোনালোকৰ কথাখিনি। এই কথাখিনি মই প্ৰেক্টিকেল পাইছোঁ, সেইকাৰণে আপোনালোকক কৈছোঁ। এটা শিশু লগ পাইছিলোঁ, শিশুটো সদায় স্কুল যাবলৈ লাগে, অকণমানি তেনি, প্ৰায় 3 বছৰ। সেই শিশুটো সদায় স্কুল যাবলৈ লাগে। বায়েক আৰু ককায়েক সেইখিনি ওচৰৰ যোৱা দেখে, লৈ গ'ল মাকে স্কুললৈ, বহুত ভাল পালে। আহি প্ৰথম দিনা বহুত ফূৰ্তি, তাৰ পিছদিনাও ফূৰ্তি, তাৰ পিছদিনা আহি কিন্তু গহীন। কিয়? কাইলৈৰ পৰা স্কুল নাযাওঁ। কি হ'ল? ছাৰে বা বাইদেৱে মোক এনেকুৱা কৰিলে, গালি দিছে, এছাৰিও দেখুৱাইছে, মাৰ ওচৰলৈ যাবলৈ নিদিয়ে, গতিকে নাযাওঁ। চাওক কেনেকুৱা ধৰণৰ কথা, দেখিছেনে? শিশু হয়, পৃথিৱীত জন্ম লৈছেহে, পৃথিৱীখন দেখিবলৈ পোৱাই নাই ভালকৈ। তাক একেদিনাই পকাই গোটেইখিনি মূৰত সুমুৱাব নিবিচাৰিব এডাল এছাৰিৰ থোৰেদি বা দাবী ধমকিৰ থোৰেদি। যিমানে মৰম কৰিব সিমানে আপোনাৰ কাষ চাপিব। সেই শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ কাষৰ পৰা মাকৰ ওচৰলৈ যাবলৈ দেৰি হ'ব, যে বাইদেউৰ লগত মই অকণমান দেৰি আৰু থাকোঁ, এনেকুৱা হৈ যাব। আছে বহুত স্কুল পাইছোঁ। আমাৰ এগৰাকী শিক্ষয়িত্ৰী আছে, মই নকওঁ, সেই শিক্ষয়িত্ৰীগৰাকীৰ ডিঙিত ওলমি থাকে কেঁচুৱা, ঘৰলৈ গৈ ঘৰৰ পৰা আহিব নিবিচাৰে। মোৰ ৰিলেশ্যনৰ হয়, সেয়া হৈছে তেওঁ অংগনবাড়ী কৰ্মী। নিশ্চয় আপোনালোকে জনাসকলে ধৰিব পাৰিব। ইমানেই মৰম কৰে, অবাধ্য নহয় শিশু, ইমানেই মৰম কৰে। এজন শিক্ষকো আছে তেনেধৰণৰ, শিক্ষকজনে গালি পাৰে, যিকোনো কথা কয়, কিন্তু সেই শিক্ষকজনে গালি পৰাৰ সময়ত তেওঁলোকে শুনে, বাকী সময়ছোৱাত কিন্তু শিক্ষকজনৰ পিছে পিছে দৌৰে, কেতিয়াও মানে শিক্ষকজনৰ বেয়া কথাটো ক'বলৈ নিদিয়ে, ঘৰলৈও যাবলৈ নিদিয়ে। আৰু অকণমান দেৰি ছাৰ ৰ'বচোন, সেয়াই শিক্ষকৰ ব্যৱহাৰ, মৰম। মই নকৈ নোৱাৰিলোঁ, নিশ্চয়
বুজালোকে বুজি পাব। কিন্তু তাৰ পৰিৱৰ্তে কিছুমান শিক্ষক শিক্ষয়িত্ৰী অতি কঠোৰ আছে। সেই কঠোৰ কৰি সেই শিশুসকলক প্ৰকৃত জ্ঞানী কৰিব পাৰিবনে? তেওঁলোক খঙাল হৈ পৰিব, কৰিবলৈ কোৱা কামটো নকৰিব। গতিকে মই এইটো কাৰণে ভিডিঅ'টো বনালোঁ, যাতে উঠি অহা শিশুসকলক মৰমেৰে সকলো কথা শিকাই বুজাই আপোনালোকে ডাঙৰ কৰে। যিমান শিশু নাথাকক অকণমানি স্কুল এখনত, মানে অকণমানি নহয়, অংগনবাড়ী স্কুলখন যথেষ্ট ডাঙৰ, তাত বহুতো ল'ৰা ছোৱালী থাকে, কিছুমানত কম থাকে, কিছুমানত বেছি থাকে। সকলো ল'ৰা ছোৱালীকে আপোনালোকে সমানে চাব পাৰিব লাগিব, মৰমেৰে তেওঁলোকক আগবঢ়াই নিব পাৰিব লাগিব। পিছদিনা সিহঁতি স্কুললৈ আহিবলৈ বিচাৰিব আৰু কোনে আগ ধৰি দেখুৱাওঁগৈ বাইদেউক, সেইটো তেওঁলোকৰ প্ৰতিযোগিতা হ'ব। ধেমালিৰ চলেৰে একে ছাতে সিহঁতক হেঁচি ঠেলি ইয়াত বহি থাকিব লাগিব 2 ঘণ্টা, এনেকুৱাবিলাক কৰিলে শিশুসকল কেতিয়াও সেইবিলাকৰ তেওঁলোক আচলতে সেইবিলাকৰ উপযোগী তেওঁলোক হোৱা নাই আৰু কৰিব হোৱা নাই তেওঁলোকৰ। ঠিক ক শ্ৰেণীৰখিনিও তেনেকৈ, যিহেতু প্ৰথম স্কুললৈ গৈছে, লাহে লাহে যেতিয়া দ্বিতীয় শ্ৰেণী পালে আপুনি মৰমেই কৰি থাকক। যদি ক'ৰবাত দেখিছে নহয়, গম পাব নহয় যে অকণমান গহীন হ'ব লগা হৈছে, তেতিয়া সেই শিশুটোৰ ওপৰত অকণমান গহীনতা হওক, প্ৰথমতে বুজক, বেছিকৈ নহয়। তেনেকৈ যেতিয়া ডাঙৰ হৈ আহিব, সেই শিশুটো বাধ্যই হৈ আহিব। হয়তো ডাঙৰলৈকে গালি পাৰিব লগা নহ'বও পাৰে। আচলতে আমাৰ শিক্ষাৰ কঠীয়াতলী ঘৰখনেই। ঘৰখনতে আমি যদি সুন্দৰকৈ শিকাই বুজাই, অ আ ক খ কেইটাহে, কোনো মাকে নোৱাৰে নহয় অ আ ক খ কেইটা বা ABCD কেইটা, 1 2 1 2, মোটামুটি সেইকেইটাই কৈছোঁ প্ৰথম, কাৰণ সেইকেইটাই লাগে। আ বুলি ক'লে আ কাৰডাল, স্বৰচিহ্ন কেইটা, আৰু ABCD কেইটা জেডলৈকে দেখুৱালেও হ'ব আপুনি, তাতকৈ নালাগে প্ৰথম স্কুললৈ যোৱালে। যদি ইংলিছটো আপুনি টাচ কৰে, ক শ্ৰেণীলৈকে যোৱালৈকে কৈছোঁ, মই অংগনবাড়ীৰ কথা কোৱাই নাই। ক শ্ৰেণীত নাম লগাবলৈ হ'লেও আপুনি যদি মন কৰে, আপুনি ABCD A to Z লৈকে শিকালেই হ'ল, সেইটো নজনা কথা নহয়। আৰু অ আ ক খ কেইটা শিকালে আৰু স্বৰচিহ্নকেইটা শিকালে। যদি আপোনাৰ শিশুৱে সেইকেইটা সুন্দৰকৈ পাৰিছে, আপুনি 5 বছৰত নাম লগাই, 6 বছৰত নাম লগাই, সেইটো আপোনাৰ কথা। মইতো 5 বছৰত লগাবলৈ নকওঁ, এইটো কাৰণেই, কাৰণ 5 বছৰত নাম লগাই পাই থৈছোঁ, বহুত কম বয়সৰ হয়। 6 বছৰত নাম লগাব পাৰে। তাতোতকৈ এটা কথা কি মই কওঁ, যিবিলাক আমাৰ প্ৰাইভেট স্কুল, সেইবিলাকততো প্ৰথম শ্ৰেণী ক্লাছ 1 পাবলৈ তেওঁলোকৰ বয়স যথেষ্ট হয়গৈ, ক্লাছ 1ত। আমাৰ যিবিলাক চৰকাৰী স্কুল, সেইবিলাকতহে কম বয়সত হয়। গতিকে সেই ক শ্ৰেণীতে কৈছোঁ নাম লগাবৰ কাৰণে, আপোনাৰ ঘৰখনতে আপুনি সাজু কৰি নিব পাৰে। ঘৰখনত মাত্ৰ আলুকেইটা দি আপুনি যেতিয়া ভাজি কুটে, সেই আলুকেইটা আপুনি লিখিবলৈ দিলেই যথেষ্ট, নহয়নে? ঘৰৰ কাম বনখিনিৰ লগত তেওঁলোকৰ সেই পঢ়া শুনাখিনি মিলাই আপুনি সেই শিশুটোক বনাই আজৰি কৰিব পাৰে, বনাই মেলি স্কুললৈ লৈ যাব পাৰে। তাৰপিছত যদি হৈ যায়, আপুনি তাৰপিছত এটা শব্দও আপুনি গঠন কৰি লাহেকৈ স্কুললৈ লৈ যাব পাৰে, যে ক আৰু ল, 2টা আখৰ লগ লগালে ক ল বুলি ক'ম, ক ল বুলি ক'ম। আচৰিত কথা, শিশুৱে এটা শব্দ চিনি নাপায়, চিনি পালে ক খ গ ঘ একেইটা তেওঁলোকে শিকিলে, অ আ শিকিলে। কিন্তু এটা শব্দ কি বস্তু, 2টা আখৰ লগ লাগিলে কেনেকৈ পঢ়িব লাগে, অতি ডাঙৰ কথা। তেওঁলোকে সেই নতুন পৰিৱেশটোক কেনেকৈ আপুনি সেই নতুন পৰিৱেশটোত খাপ খুৱাব। ক ল, 2টা আখৰ লিখি দিলে, তেওঁলোকে কি পঢ়িব, ক ল, এনেকৈ পঢ়িব। ক ল পঢ়োঁতে পঢ়োঁতে ক ল কল, সেই খোৱা কলটো কল বুলি কয়, এইটোৱে এটা শব্দ। তেনেকৈ প্ৰতিটো শব্দ আপুনি আপোনাৰ ঘৰখনৰ থ্ৰুৱেদিয়ে শিকক। তাৰপিছত আপুনি লাহেকৈ স্কুললৈ লৈ যাওক। সেই স্কুলখনত যেতিয়া 2টা কথা সুধিব, তেতিয়াই শিক্ষকজনে বা শিক্ষয়িত্ৰীগৰাকীয়ে গম পাই যাব সেই শিশুটো কিমানকণ ঘৰত শিকি আহিছে। তাৰ আগতেই মৰিয়াই খতিয়াই ৰ'দে বৰষুণে চোঁচৰাই বগৰাই শিশুবোৰ যিটো স্কুললৈ নি শিকোৱাটো মই পচন্দ নকৰোঁ। মই প্ৰাইভেট স্কুলৰ কথা বাদ দিছোঁ, তেওঁলোকে সেইবিলাক স্কুলত গৈ নাম লগাই, যিবিলাকৰ পইচা পাতি আছে তেওঁলোকে পঢ়ুৱাই 1 2, তাৰ আগতো কিছুমান ক্লাছ হৈ যায়, সেইখিনি কথা কোৱা নাই। কিন্তু আমি যিখিনি সাধাৰণতে চৰকাৰী স্কুলত দিওঁ, চৰকাৰী স্কুলত দিয়াৰ আগত একেবাৰে পেনুকণতে নি পেলাই অংগনবাড়ীত যে গৰমতো গৈ পেলাই ৰাখি থয়গৈ, মই কিন্তু আমাৰ সন্তানক নিনিলোঁ। তেনেকৈ মই ঘৰত ৰাখি একেকোবে LP স্কুলত এডমিশ্যন দিছোঁ। আৰু এইখিনি কথা ক'বলগীয়া হ'ল, সেইকাৰণে কৈছোঁ, আপোনালোকে জনাব কথাখিনি প্ৰকৃততে শুদ্ধ নে অশুদ্ধ। আজিৰ ভিডিঅ'টো ইমানেই।
নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।